তো বন্ধুসকল আমি গৈ আছোঁ এতিয়া পাঠশালা অসম সাহিত্য সভাত আৰু বৰ্তমান এতিয়া আহি পালোহি ডিমাকুচি আৰু এই লগৰজনে পেচাব কৰিব বুলি কৈছে অকণমান দেৰি ৰখি দিছোঁ। তো গৈ আছোঁ এনেকৈ বৰ্তমান বাজিল আপোনাৰ 10টা 15 হ'ল ডিমাকুচিত আছোঁ এতিয়া আৰু গৈ আছোঁ এনেকৈ লাহে লাহে বাইকত আৰু সেয়া মোৰ পিছফালে চাওক ধুনীয়া নদী আছে। তো বন্ধুসকল আমি এতিয়া আহি বৰ্তমান পালোহি ৰঙিয়া আৰু জাষ্ট আমি ৰাস্তাটো ক্ৰচিং কৰাৰ আগে আগে এই ট্ৰেইনখন আহি পলে আৰু যিয়ে নহওক ট্ৰেইনখন ক্ৰচিং হওক আৰু আমি ইয়াতে এতিয়া বৰ্তমান ৰখি আছোঁ ট্ৰেইনখন যোৱালৈকে আৰু এনেকৈ লাহে লাহে আহি আছোঁ কাৰণ আমাৰ ঘৰৰ পৰা বহুত দূৰ হয়, প্ৰায় 3-4 ঘণ্টামান লাগে। আমি এতিয়া গৈ আছোঁ, এতিয়া কিমানটা বজাত পাওঁগৈ সেইটো আমাৰ ওপৰত নিৰ্ভৰ হ'ব। আমি যিমান স্পীডত যাম আৰু সিমান সোনকালে পামগৈ আৰু যিমান লাহে লাহে যাম চ' আমি সিমান দেৰিকৈ পামগৈ। চ' প্ৰায় বৰ্ডবিলাক দেখা পাই আহি আছোঁ আৰু আজিকালি প্ৰায় এনেকৈ লিখি থোৱাই থাকে তীব্ৰ গতি বোলে বহু গতি। চ' এনেকৈ লাহে লাহে আমি গৈয়ে আছোঁ আৰু কেতিয়া পাওঁগৈ নাজানো। তো বন্ধুসকল আমি সন্মুখত এখন বৰ্ড দেখা পাইছোঁ আৰু আমাৰো ইমান ভালকৈ মনত নাই, আমি আহোঁ যদিও ইমান নাহোঁ। ৰাসত আহোঁ আমি নলবাৰীত আৰু হাউলিত ৰাস চাব আহোঁ ইয়াতে। তো এয়া চাওক নলবাৰীৰ প্ৰায় 11 কিলোমিটাৰ, প্ৰায় নহয় 11 কিলোমিটাৰ লিখা আছে আৰু আমি নলবাৰীলৈকে 11 কিলোমিটাৰ যাব লাগিব। তাৰপিছত কিছুমান সৰু সৰু ঠাই আছে আৰু আমাৰ মেইন উদ্দেশ্য হ'ল ক'ত পাঠশালা, য'ত নেকি অসম সাহিত্য সভা হৈ আছে 77 সংখ্যক অসম সাহিত্য সভা, সত্যদেৱ ক্ষেত্ৰ তাতে হৈ আছে অসম সাহিত্য সভা আৰু আমাৰ উদ্দেশ্য তালৈকে যোৱা। তো যিয়ে নহওক এনেকৈ আমি আহিয়ে আছোঁ আৰু কেতিয়া পাওঁগৈ নাজানো কাৰণ বাইকত আহি আছোঁ আৰু নন ষ্টপ আমি বাইক চলাব নোৱাৰোঁ, নন ষ্টপ যদি চলাওঁ বাইকখনো অকণমান কষ্ট পায়। চ' সেইকাৰণে এনেকৈ আমি লাহে ধীৰে ক'ৰবাত ৰখোঁ, চাহ পানী খাওঁ, আহিয়ে আছোঁ। তো বন্ধুসকল আমি আহি পালোঁ এতিয়া নলবাৰীত আৰু ইয়াতে সোমালোঁ প্ৰণিতাত আৰু প্ৰণিতা নলবাৰীত ফেমাছ হোটেল হয়। তো সেইকাৰণে সোমাই আমি চাহ খালোঁ ইয়াতে আৰু এতিয়া পামহি আৰু বেছি দূৰ নাই আমাৰ পাঠশালা পাবৰ কাৰণে গৈ আছোঁ। অঁ পাৰ হ'লোঁ অঁ আমি আহি পাই গ'লোঁ এতিয়া বৰ্তমান সাহিত্য সভাৰ এণ্ট্ৰি গেট। আমাৰ এইফালৰ পৰা প্ৰথম গেট আৰু এইফালেদি সোমাব লাগিব আৰু এইফালে বাইক চলোৱা নিষেধ কাৰণ বাইক ভিতৰত সোমাব নিদিয়ে। আৰু এনেকৈ মানুহবোৰে চাওকচোন ৰাস্তাৰ কাষে কাষে বাইকবোৰ থৈ গৈছে আৰু আগত বাইকো আছে। এতিয়া কথা হ'ল আমি এজন মানুহক লগ ধৰিবৰ কাৰণে ইয়াতে ৰখি আছোঁ বৰ্তমান। আমাৰ লগৰ এজনৰে মোমাইক হয়, আমাৰ তেওঁলোকৰ ঘৰত যোৱা কথা আছে। চ' তাতে আমি ৰখি আছোঁ আৰু ইয়াত চাওক ৰাস্তাৰ চাৰিওফালে ইফালে সিফালে সকলোৱে পাৰ্কিং কৰি ইয়াতে গাড়ী থৈ গৈছে। ভিতৰত মানে কি গাড়ীবোৰ নিয়াৰ একেবাৰে এলাও নাই কাৰণ বহুত মানুহৰ ভিৰ হেনো, সেইকাৰণে গাড়ী ভিতৰত সোমাব দিয়া নাই। তো বন্ধুসকল বিচাৰি বিচাৰি পালোহি, এয়া ফিল পাই গ'লোঁ সত্যদেৱ ক্ষেত্ৰ। তো ভিতৰত চাওক মানুহ চাওক পিছফালে আৰু দেখাইছোঁ এতিয়া ভিতৰত বেক চাইডত দেখাই আছোঁ মই কেমেৰা কৰি ফালে। এয়া বন্ধুসকল আমি বৰ্তমান ফিল্ডত এইকাৰণে সোমাই আহিলোঁ, আমাৰ যোৱা কথা আছিল আমাৰ লগৰজনৰ মোমায়েকৰ ঘৰত, কিন্তু তেওঁক আমি ভালদৰে কণ্টেক্ট কৰিব নোৱাৰিলোঁ আৰু সিও হয়তো আমাক কণ্টেক্ট কৰিব পৰা নাই কাৰণ এনেকুৱা মেলাবোৰত নেটৱৰ্কবোৰ জাম হৈ যায়। মই ভাবোঁ নেটৱৰ্কবোৰ এনেকুৱা জাম নকৰি ফ্ৰী কৰি দিব লাগে কাৰণ বহুত মানুহৰ যোগাযোগৰ দৰকাৰ হয়, ইয়াতে ফোনবোৰ নচলা হৈ যায়, কণ্টেক্টলেছ হৈ যায়।
চ' গতিকে মই ভাবোঁ এনেকুৱা মেলা বা যিকোনো সভা হ'লে ডাঙৰ সভা হ'লে যেতিয়া নেটৱৰ্কবোৰ জাম হৈ যায় সেইখিনি ব্যৱস্থাটো কৰিব লাগে, কাৰণ বহুত মানুহ অসুবিধাত পৰে। আৰু আমি সেইকাৰণে এতিয়া বৰ্তমান ইয়ালৈ আহিলোঁ। আৰু এতিয়া আমি হোটেলত যে ৰুম ভাড়া ল'ম, ওচৰত কোনো এখন হোটেল নাই। চ' সেইকাৰণে আমি প্ৰথমতে এপাক ফুৰি যাওঁ বুলি পেলাই ইয়ালৈ সোমাই আহিলোঁ। আৰু এতিয়া চাওক মানুহবোৰ অহাৰ আৰম্ভ হৈছেহে চাগে, আৰু মানুহৰ ভিৰ চাওক, সেইখন আছে সন্মুখত মেইন গেটখন। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰত কেনেকুৱা কি বনাইছে কিছুমান ভিডিঅ'ত দেখা পাই আছোঁ। আৰু সেইকাৰণে আজি আহিলোঁ আমি এইকাৰণে যে নিজে আমি গৈ পেলাই চাম বুলি আহিছোঁ। চ' বন্ধুসকল আপোনালোকেও চাই থাকক, ভিতৰত মই কি আছে কি নাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল মানুহ চাওক, গেটৰ ভিতৰত সোমোৱা নাই, গেট পামহি আৰু আহি আছোঁ। আহিবতে অলপ দেৰি হ'ল, গৈছোঁ এতিয়া গেটৰ ভিতৰত। এইফালে ভাগিনাগে এটা মামা বিচাৰি পোৱা নাই, আৰু এটা মামা বুলি মাতিব আছে হা। বন্ধুসকল আপোনালোকে দেখা পাইছেনে, কম দিনৰ কাৰণে খন্তেকে হ'লে ইমান ধুনীয়াকৈ CC ব্লকবোৰ বনাই দিছে। আৰু যদি এই ৰাস্তাবোৰ CC ব্লক বনাই নিদিলে হয়, একদম ধূলি মাকতিৰে মানুহবোৰ হয়তো অৱস্থা নাইকিয়া হ'ল হয়। কিন্তু চাওকচোন ধুনীয়াকৈ CC ব্লকৰ ৰাস্তা বনাই দিছে, আৰু সেইকাৰণে মানুহখিনিৰ অহা যোৱা কৰাত বহুতখিনিয়ে সুবিধা হৈছে। আৰু আহিয়ে আমি বৰ্তমান নাম শুনি আছোঁ, আৰু ভিডিঅ' এটা দেখা পাইছিলোঁ সন্মুখত গেট এণ্ট্ৰি কৰাৰ সন্মুখতে অকণমান আগলৈ গৈ প্ৰথমতে নামঘৰটোৱে দেখা পাওঁ। তো গৈ আছোঁ, চাই লৈ পালোহি আৰু গেট। সেয়া মানুহৰ ফটো তোলা গেটৰ সন্মুখত চাওক ভিৰ। ৰাতি খাবি। তো বন্ধুসকল এয়া আহি পাঠশালা সাহিত্য সভাত এয়া জীৱৰ বিলৈ, মানে আমাৰ লগৰ মোমাই এজনে সিহঁতৰ ঘৰত থকা খোৱা লোৱা বন্দবস্ত কৰিছিল, কিন্তু আহি না ফোন না কি না মেছেজ, মানুহৰ খবৰ নাই। আৰু সেইকাৰণে অকণমান এতিয়া মানে য'ত সাহিত্য সভা তাৰ ভিতৰত আহি এইফালে মানে লেট্ৰিন বাথৰুম আছে, তাতে আহি অকণমান হাত মুখ ধুই অলপ ৰেষ্ট কৰি আছোঁ ইয়াতে। আৰু আমি যিবিলাক বেগ জেকেট যিবিলাক আছিল, আমি ভাবিছিলোঁ তাতে যিজন লগৰ মোমায়েক সিহঁতৰ ঘৰত বাইক বেগ যিবিলাক জেকেট গোটেই থৈ আহি আৰামত বিন্দাছ ইয়াতে ফুৰিম বুলি, কিন্তু সেইটো নহ'ল। এতিয়া ফোনত নাই, একো নাই। আৰু এতিয়া এই বেগে চেগে বাকচে টাকচে লৈ ঘূৰি ফুৰাৰ কথা আমাৰ। আৰু এয়া এইফালে লেট্ৰিন বাথৰুমৰ সুবিধা আছে, ইয়াতে যদি পানী চানী সুবিধা আছে গা চা ধোৱাৰ কাৰণে, লেট্ৰিন কৰাৰ কাৰণে ধুনীয়াকৈ। আৰু এইটো আছে একদম মানে আমি সেইফালৰ পৰা আহিলোঁ ভিতৰত সোমাই, মেইন ফিল্ডখন সেইফালে আছে। আৰু এইফালে আহি একদম লাষ্ট মূৰত এইফালে আহিলোঁ আমি
এই চিনটো চাই ল'ব যদি কোনোবাই বিচাৰি নাপায়। এইফালে আছে গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা, তাৰ ওচৰতে আছে। তাৰ ওচৰত আছোঁ আমি এতিয়া। হা নাই নাই পুনৰবাৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ বেগবিলাক সন্মুখৰ ফালে ল'ব। ইতিমধ্যে পাৰ্কত কিছুমান বেগত আমাৰ। আৰু বন্ধুসকল চাওকচোন, এইফালে এই বস্তুবোৰ হয়তো বহুতৰে প্ৰিয় খাদ্য। এফালে গোটেই আপং, পৰ্ক, এইফালে আপোনাৰ কেঁকুৰা, পলু পোকা, মাছ, গোটেই এক চাইডত একেবাৰে দীঘলকৈ লাইন পাতি এক লাইনতে পাব আপোনালোকে যেতিয়া। জাপিটো আছে ইয়াতে। জাপি এইটো জাপি গীত পৰিৱেশন কৰিবলৈ আহ্বান জনাইছোঁ। শচীন পাটগিৰি দেৱ আৰু শচীন পাটগিৰিয়ে এটি গীত পৰিৱেশন কৰিব। লাখ লাখ মানুহ হৈছে পাঠশালা। আমি এতিয়া ক'ত আছোঁ? আমি এতিয়া আছোঁ অসম সাহিত্য সভা পাঠশালা, ডাঙৰ জাপি। বন্ধুসকল, এয়া আমি পালোহি এতিয়া বৰ্তমান আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দোকানত। তেওঁৰ দোকানখন প্ৰদৰ্শনীৰ মাজতে আছিলে আৰু মোৰ লগৰজনে ক'লে তেওঁৰ তাত বহুত ভাল ভাল ঔষধ পোৱা যায় বুলি পেলাই, যিখিনি বনৌষধি পোৱা যায় আৰু তেওঁ প্ৰায় নিয়ে থাকে এনেকুৱা মেলাই পূজাই তেওঁৰ দোকানখন পালে তেওঁৰ পৰা কিছুমান ঔষধ নিয়ে থাকে আৰু ভাল প্ৰমাণো পায়। সেই গতিকে মোকো ক'লে ল'বলৈ, ময়ো এটা ল'লোঁ আমলা জুচ, যিটো নেকি চুলি বোলে কমকৈ পকে। কাৰণ চুলিবোৰ নাজানো আজিকালি মাথাটো বেয়া হ'ল নে কি হ'ল, ইমান সোনকালে চুলিবোৰ পকিবলৈ ধৰিছে। মই সেইকাৰণে মই ল'লোঁ আমলা জুচটো আৰু একপি ফটো তুলিলোঁ। পুৰা সাৰ চাৰ মাৰি ডাঙৰ কৰিছে আৰু অৰ্গেনিক হয় এইটো। কুইক ষ্টাৰ, জাত কুইক ষ্টাৰ এটা ভিডিঅ' কৰি লৈছে। এই ওলকবি দেখা পাইছে, ওলকবি ইমান ডাঙৰ ওলকবি আজি দেখা পালোঁ দেই ফাৰ্ষ্ট। মাছৰুমটো কি আছে ইয়াত? এইটো কি বৰষুণৰ কাৰণে ন?
ধান ল'বি নেকি ধান বিভিন্ন জাত তাৰপিছত আকৌ পাৰিব খালি বিধান নহয় খালি বিধান ল'ম নাকি এই বিজবু নেকি যে পুরো শুনিয়ে গেলি বিজবু লাগে যদি মান কচু এয়া আমাৰ তাতে আছে লাগে তো খাবি নেকি ভুজি কাঠ লৈ যাম নেকি কাঠফুলা সেই খেৰখিনি কাঠফুলাৰ তইচোন ভোট জলকীয়া খোৱা তিয়হ এইটো তিয়হ এইটো তিয়হ তিয়হ হয় নেকি আচ্ছা বেলেগ ইমান ডাঙৰ এইটো খাই পোৱা নাই কিমান খাব পাৰিব আপুনি ঘৰলৈ যাওক এইটো তিনিদিন খাব পাৰিব 3 দিন এইটো এইটো খাই পোৱা নাই এইটো ৰঙৰ খাই পোৱা নাই এইটো এইটো ইয়েলো কালাৰটো কালাৰটো হৈ গৈছে বগা এইটো এইটোতো এইটো এনেকুৱা আছে এইটো কিন্তু এনেকুৱা দেখা নাই ফুলকবি আজি দেখা পাইছো হালধীয়া কালাৰ ৰং মাৰি দিছে নেকি আৰু এনেকুৱা ডাঙৰ মূলা দেখা পাইছে আজিলৈকে ইমান ডাঙৰ মূলা কুঁহিয়াৰ কুঁহিয়াৰ দেখা পাইছে এনেকুৱা ডাঙৰ মোৰ হোৱা নাই কাটব নলে কি এইবোৰ ভাঙব পাৰে আৰু বন্ধুসকল আমি আহি এখন ধুনীয়া বহুত পুৰণা দিনৰ গাড়ী দেখা পালোঁ য'ত ইয়াতে ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু গাড়ীখনৰ গৰাকী আছিল বোলে প্ৰয়াত ৰায় চাহেব ৰাজেন্দ্ৰ লাল উজিৰ গাড়ীখন বোলে কিনিছিল 1938 চনত ইংৰাজীৰ আৰু তত্ত্বাৱধায়ক প্ৰয়াত ৰায় চাহেব পুত্ৰ প্ৰয়াত সত্যেন্দ্ৰ নাৰায়ণ উজিৰ স্থান উজিৰঘাট কৃষিপাম বজালী বৰ্তমানৰ সংৰক্ষক প্ৰয়াত ৰায় চাহেবৰ নাতি শ্ৰীযুত যতীন্দ্ৰ নাৰায়ণ উজিয়ে এইখন ধুনীয়াকৈ ৰখাইছে তথাপিতো চাওকচোন ইমান পুৰণা দিনৰ গাড়ী আজি এতিয়ালৈকে যে ধুনীয়াকৈ ৰখিছে আৰু আছে এইফালে আপোনাৰ বঙাইগাঁও শোধানাগাৰ ইয়াতে চাব পাৰিছে সেইকাৰণে প্ৰদৰ্শনীৰ ভিতৰত আছোঁ আমি এতিয়াও আৰু কিছুমান বস্তু আছে চাব থাকিল ৰাতি হ'ল চ' সেইকাৰণে আমি ইমান দেৰি কৰা নাই মেইন বস্তুখিনিহে এতিয়া বৰ্তমান চাইছোঁ তো বন্ধুসকল এয়া হৈছে আপোনাৰ বিজ্ঞান মেলা আৰু আমি বিজ্ঞান মেলাৰ ভিতৰত সোমাব নাপালোঁ কাৰণ বিজ্ঞান মেলাৰ কাৰণটো আমাৰ গম পালোঁ যে আমাৰ যথেষ্ট ৰাতি হৈছিল আৰু তাতে কেৱল ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টালৈকেহে গেট খোলে 9টাৰ পিছত তাৰ ভিতৰত যাব বিজ্ঞান মেলা হয়তো বহুত বৈজ্ঞানিক পদ্ধতিৰ কিছুমান বস্তুবোৰ তাতে দেখুৱাইছে পিছত সোমাব নিদিয়ে আৰু এইফালে দেখিলোঁ বাইদেউজনীয়ে নিউজ বনাই আছে চিৰচেনেহী মোৰ ভাষা জননী সাংস্কৃতিক শোভাযাত্ৰা অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালী 2025 খ্ৰীষ্টাব্দ আৰু এনেকৈ আমিও অকণমান ভিডিঅ' বনালোঁ চুটিকৈ আৰু বাইদেউজনী বা কি নিউজ বনাই আছে আমি কিন্তু এতিয়ালৈকে একো শুনিয়েই পোৱা নাই
আমি এতিয়া সোমাই আছোঁ অসমৰ জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ ৰূপবৈধক মিলিলৈ আৰু ইয়াতে কি কি দেখা পাওঁছো আপোনালোকেও চাই থাকক মোৰ লগতে আৰু কি কি আছে ময়ো চাওঁ আমাৰ ইয়াত কিছুমান গাঁৱত যিবোৰ বস্তু আমি ব্যৱহাৰ কৰোঁ সেই বস্তুবোৰ এতিয়াৰ আৰু পুৰণা দিনৰ গোটেইখিনি বস্তু দেখুওৱা হৈছে তো গতিকে আপোনালোকেও মোৰ লগতে চাই থাকক 5 জনকে যাব পাৰে এবাৰ Hola. সেইকাৰণে ক'লো মই প্ৰত্যেকটো জনগোষ্ঠীৰ যিকোনো এটা এটা মানুহ আছে ইতিহাস বুৰঞ্জীৰ বিষয়ে কয় আমি দিনত আহিলে কালি বহুত প্ৰগ্ৰাম হৈছে না দিনত মানে কিছুমান এনেকুৱা ভাল ভাল হেৰি গৈছে কিবা কিবি আছিল না বহুত ভাল ভাল গৈছেতো কালি মই সেইকাৰণে কালি আহিব গৈছিলোঁ লাইভ প্ৰগ্ৰাম হ'লে বহুত গৈছেতো কালি ইফালে প্ৰচেছনৰ দিনা প্ৰচেছনত কি মজা লাগে দেখোন আহিব চোৱা ইফালে এক পাক ফুৰিবলৈ ওলাই যাম এই এফালে আছে আমি
তই কি এতিয়া মোৰ আপোনাৰ দেখাবি নেকি এতিয়া এইটো না এটা ফটো খান মাৰিছোন নাই জাতি কথা মই ক'ত জানি ল'ম কেলা মই ফাকন দিব পাৰিম না মই ফাকন দিমেই কেলা চব ফাকন ভালো ছিল আমার Iya desa.
ওচৰতে তো বন্ধুসকল এনেকৈ আমি যোৱাকালি ৰাতিটো ইয়াতে হোটেলত কটালোঁ আৰু ৰাতি প্ৰায় আমাৰ 2:30মান বাজিছিল তাৰ পৰা আহোঁতে আৰু এনেকৈ ৰাতিপুৱাই সাৰ পালোঁ আৰু এতিয়া যাব লাগে কাৰণ আমি আজি ঘৰ ৰিটাৰ্ণ যাম আৰু সেইকাৰণে সকলোৱে চাওক এনেকৈ ৰাতিটো ইয়াতে পাৰ কৰিলোঁ এতিয়া আমাৰ যাব হ'ল লাষ্টটো নাম হ'ল গুণা চাবি তই তাত সেইকাৰণে ৰেকৰ্ড যে শুনি আছিল আৰু ফটৰ তো বন্ধুসকল যোৱাকালি ৰাতি সেই ৰুমটোতে আমি ৰাতিটো পাৰ কৰিলোঁ ধুনীয়াকৈ ৰুম এটা লৈছিলোঁ আহি ইয়াতে আৰু এতিয়া ৰাতিপুৱাই উঠিলোঁ গা চা ধুই পুৰা ৰেডি এতিয়া আৰু মানে লাহে লাহে ওলাম আৰু ঘৰ ফালে ঘৰ মোৱা হ'ম ক'ত কি লৈ আহিলি চাহ ক'ত সেইকাৰণে অকলে খাই আহিলি আৰু চালত কি খাইছা বিস্কুট না কেক হা কেক না বিস্কুট হা তো বন্ধুসকল আমি এতিয়া যাব ওলালোঁ আৰু হোটেলৰ পৰা চেক আউট কৰিম আৰু আমাৰ আধাৰ কাৰ্ডবিলাক তাতে ৰখাই থোৱা হৈছে আধাৰ কাৰ্ডবিলাক লৈ মেলি যাব লাগিব কাৰণ আমি এতিয়া ঘৰ যাম আৰু কৈছোঁৱে ঘৰ বহুত দূৰ আৰু হয়তো ভিডিঅ'টোত কিছুমান বস্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ অকণমান অসুবিধা হ'ল আৰু অসুবিধা হোৱাৰ কাৰণে সেইখিনি প্ৰব্লেম ফেচ কৰিব লগা হ'ল আৰু এতিয়া আমি আহি আছোঁ ৰিচিপশ্যনত চেক আউট কৰি ইয়াৰ পৰা ওলাম আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত আৰু মোকো লগ পাব আপোনালোকে নতুন এটা ভিডিঅ'ত আজিলৈ সামৰিছোঁ ইমানতে বাই বাই কাৰ্ডবিলাক আধাৰ কাৰ্ডটো পাম খালি পইচা দিয়া হ'ল কালি